নমস্কাৰ, এই মুহূৰ্তত অসমবাসী ৰাইজক দিবলৈ লৈছোঁ আজিৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। কিয়নো ভোটাৰসকলৰ বাবে জৰুৰী খবৰ আহি পৰিছে। হয়, হাতত মাত্ৰ 2 দিন বাকী আছে। লগতে অৰুণোদয় আঁচনিৰ ডাঙৰ খবৰ, ইয়াৰ লগতে PM কিষাণকে ধৰি চৰকাৰী ঘৰক লৈ কেইবাটাও ডাঙৰ খবৰ আহি পৰিছে। হয়, আজিৰ প্ৰথমটো খবৰ, 22 জানুৱাৰী অন্তিম তাৰিখ। খচৰা ভোটাৰ তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত হ'লনে? যদি অহা নাই শীঘ্ৰে অন্তৰ্ভুক্ত কৰক নাম। ভোটাৰ তালিকাত নাম ভুলকৈ আহিছে নেকি? ৰাজ্যত চলি আছে ভোটাৰ তালিকা সংশোধন লৈ বিশেষ প্ৰচাৰ অভিযান। অনলাইনত আজিয়ে আপোনাৰ নাম পৰীক্ষা কৰক আৰু নিশ্চিত কৰক। voters.eci.gov.in লগ ইন কৰি চাব পাৰিব আপোনাৰ নাম। 22 জানুৱাৰীৰ ভিতৰতে কৰক ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্তিৰ বাবে আবেদন। ভোটাৰ তালিকাত কিদৰে অন্তৰ্ভুক্ত কৰিব নাম, সবিশেষ চাওঁ আহক। ফৰ্ম 6, 7 আৰু 8ৰ জৰিয়তে ভোটাৰ তালিকাত অন্তৰ্ভুক্ত কৰিব পাৰিব নিজৰ নাম। নতুন ভোটাৰৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ পূৰণ কৰক ফৰ্ম 6। নাম কৰ্তন বা অন্তৰ্ভুক্তিৰ বিৰুদ্ধে আপত্তি থাকিলে ফৰ্ম 7 পূৰণ কৰক। নাম ঠিকনা সংশোধনৰ বাবে পূৰণ কৰক ফৰ্ম 8। 22 জানুৱাৰীৰ ভিতৰত ভোটাৰে দিব পাৰিব যিকোনো অভিযোগ। 1950 ফোন কৰি দিব পাৰিব অভিযোগ। ফেব্ৰুৱাৰীৰ 10 তাৰিখে প্ৰকাশ পাব চূড়ান্ত ভোটাৰ তালিকা। হয়, পৰৱৰ্তী খবৰ, চৰকাৰী পকী ঘৰ তালিকাত সোমাইছে বহু ভুৱা হিতাধিকাৰীৰ নাম। কেঁচা ঘৰ থাকিলেহে পাব পকী ঘৰ। জীৱিকা সখীয়ে পঞ্চায়ত গ্ৰামোন্নয়ন বিভাগক বিহু দেখুৱাইছে। গোহালিৰ ফটো মাৰিও যধে মধে হিতাধিকাৰীৰ বঢ়াইছে সংখ্যা। গাঁও পঞ্চায়তক শুদ্ধ তালিকা দিয়াৰ আহ্বান মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ। দুৰ্নীতি কৰাসকলৰ বিৰুদ্ধে কঠোৰ হ'ব এইবাৰ ৰাজ্য চৰকাৰ। দুৰ্নীতি কৰা জীৱিকা সখী গাঁও পঞ্চায়তৰ সভাপতিও যাব জেল। কেঁচা ঘৰৰ ভুল তথ্য দিয়াসকলৰ বিৰুদ্ধে কঠোৰ এইবাৰ চৰকাৰ। চৰকাৰী পকী ঘৰৰ তালিকাত সোমাইছে বহু হিতাধিকাৰীৰ নাম। হয়, পৰৱৰ্তী খবৰ, হিমন্ত চৰকাৰে ৰাজ্যৰ যুৱকৰ একাউণ্টত দিব 2 লাখ টকা। ৭৫,000 যুৱকে পাব চৰকাৰৰ 2 লাখ টকা। প্ৰথম কিস্তিত দিয়া হ'ব 1 লাখ টকা। 6 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব ধন প্ৰদান প্ৰক্ৰিয়া। 15 ফেব্ৰুৱাৰীত সামৰণি পৰিব এই প্ৰক্ৰিয়া। আত্মনিৰ্ভৰ অসম আঁচনিৰ জৰিয়তে লাভ কৰিব ধন। হিমন্ত চৰকাৰে ৰাজ্যৰ যুৱকৰ একাউণ্টত দিব 2 লাখ টকা। পৰৱৰ্তী খবৰ, শীঘ্ৰে প্ৰতিগৰাকী কৃষকৰ একাউণ্টত সোমাব PM কিষাণৰ 22 নং কিস্তিৰ ধন। প্ৰতিগৰাকী কৃষকৰ একাউণ্টত সোমাব 2,000 কোটি টকা। আপুনিও সাজু হওক PM কিষাণৰ 22 নং কিস্তিৰ ধন ল'বলৈ। নতুন নিয়মেৰে এইবাৰ দেশৰ কৃষকৰ একাউণ্টত জমা হ'ব ধন। আজিয়েই কৰি লওক KYC আপডেট। KYC আপডেট নকৰিলে লাভ নকৰিব PM কিষাণৰ ধন। কাৰিকৰী বিদ্যুতিৰ বাবে কেতিয়াবা কিছুমানৰ একাউণ্টত ধন নোসোমায়। তালিকাত আপোনাৰ নাম আছেনে নাই কেনেকৈ পৰীক্ষা কৰিব চাওঁ আহক। প্ৰথমে pmkisan.gov.in অফিচিয়েল ৱেবছাইটত আপুনি যাব লাগিব। হোম পেজত ফাৰ্মাৰ কৰ্ণাৰ বিকল্পটো আপুনি তাৰপিছত ক্লিক কৰিব লাগিব। বেনিফিচিয়াৰী লিষ্ট পাব, তাতে আপুনি ক্লিক কৰিব লাগিব। তাৰপিছত ষ্টেট, ডিষ্ট্ৰিক্ট, ব্লক আদি আপুনি চিলেক্ট কৰিব লাগিব। তাৰপিছত গেট ৰিপৰ্ট পাব, তাতে আপুনি ক্লিক কৰিব লাগিব। হয়, এনেকৈ আপুনি অতি সোনকালে চেক কৰক।